মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। আজি এই অনুশীলনীৰে 10 নম্বৰ অংকটো কৰোঁ আহা। 10 নম্বৰ অংকটো কোৱা হৈছে কিলোগ্ৰামলৈ নিয়া। কিলোগ্ৰামলৈ নিব কৈছে। 1 নম্বৰটো চোৱা। 10 নম্বৰ একটো সমাধান কিমান? 750 গ্ৰাম। 750 গ্ৰামক কিলোগ্ৰামলৈ লৈ যাব কৈছে। এতিয়া আমি গ্ৰামটো কিলোগ্ৰামতকৈ সৰু একক, হয় কি নহয়? অৰ্থাৎ এতিয়া গম পাব লাগিব যে কিমান গ্ৰামে 1 কিলোগ্ৰাম। এতিয়া ডাঙৰলৈ লৈ যাব কৈছে কিলোগ্ৰামলৈ। এতিয়া ডাঙৰলৈ গ'লে হৰণ কৰিব লাগিব গ্ৰামক। কিহে হৰণ কৰিম? যে কিমান গ্ৰামে 1 কিলোগ্ৰাম তাৰে হৰণ কৰিম। এতিয়া চোৱা, ইয়াত চোৱা, গ্ৰামৰ পৰা হিচাপ কৰা। ইয়াত গ্ৰাম 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম, 10 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম। তাৰ মানে 10 তিনিটা 10 গুণ 100, 100 গুণ 1000। 1000 গ্ৰামে 1 কিলোগ্ৰাম। তাৰমানে 1000 হৰণ কৰিব লাগিব এতিয়া। $750 1000 হৰণ কৰিব লাগিব। এতিয়া কিহত গুচি যাব? কিগ্ৰাত গুচি যাব। ডাঙৰ এককলৈ গুচি যাব। যিহেতু 1 কিগ্ৰা সমান 1000 গ্ৰা, অৰ্থাৎ গ্ৰাম। এতিয়া এই শূন্যৰ লগত এই শূন্য কাটি দিবা। কাটি দিয়া, এটা একো নহয়। এতিয়া কি কৰিবা? 75 পাতা। কেইটা শূন্য আছে? 1ৰ পাছত 1, 2, দুইটা। তাৰমানে 2 ঘূৰা আগত দশমিক, একক দশক। 2 ঘূৰা আগত দশমিক বহাবা। 1, 2 দশমিক পাতাৰ লগে লগে শূন্য এটা পাতিবা। কিয় পাতো? যে দশমিকটো উজ্জ্ব হৈ থাকিবৰ বাবে। কি গ্ৰা হ'ল। এইটো ইয়াৰ উত্তৰটো পাই গ'লো। হ'ব। এতিয়া চোৱা 2 নম্বৰটো চোৱা। 225 225 হেক্টোগ্ৰামত কিলোগ্ৰামলৈ লৈ গৈছে। এতিয়া আমি গম পাব লাগিব 2 নম্বৰটো 225 হেক্টোগ্ৰাম। অৰ্থাৎ হেক্টোগ্ৰামটো কিলোগ্ৰামতকৈ সৰু একক, হয় নে নহয়? চোৱা, আমি পাইছিলোঁ 10 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম। তাৰমানে হেক্টোগ্ৰামটো সৰু। তেতিয়াহ'লে আমি কিলোগ্ৰামলৈ লৈ যাবলৈ হ'লে মানে আকৌ হেক্টোগ্ৰামক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। কিহেৰে? 10ৰে। এতিয়া কিহত গুচি যাব? কিগ্ৰাত গুচি যাব। যিহেতু 1 কিগ্ৰা সমান 10 হেক্টোগ্ৰা। হৈ গ'ল। হৈছে? এতিয়া চাবা 225 তলত কেইটা শূন্য আছে? হৰত এটা শূন্য। 11 আগত দশমিক কৰিব। ইয়াত পাতি দিয়া হ'ল। কিগ্ৰা হৈ গ'ল। পালো। ঠিক আছে। আমি হেক্টোগ্ৰা কিলোগ্ৰাতকৈ সৰু একক। যেতিয়া সৰুৰ পৰা ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰিম। কিহে হৰণ কৰিম? আমি গম পাব লাগিব যে কিমান কিলোগ্ৰামে 1 হেক্টোগ্ৰাম, বা কিমান হেক্টোগ্ৰামে 1 কিলোগ্ৰাম, মানে 1 কিলোগ্ৰাম সমান 10 হেক্টোগ্ৰাম। 10 হেক্টোগ্ৰাম হৰণ কৰি দিলোঁ। হৰণ কৰি দিয়াৰ লগে লগে এইটো পালোঁ। অৰ্থাৎ 11ৰ তলত এটা শূন্য আছিলে, 11 আগত দশমিক বহাব। 11 আগত দশমিক বহাই দিলোঁ। অংকটোৰ উত্তৰটো এইটো হ'ব। নেক্সটটো চাওঁ আহা। নেক্সটটো 2.5 কুইণ্টেল। এইটো কুইণ্টেলত আছে। কুইণ্টেলটো আকৌ কিলোগ্ৰামলৈ লৈ গৈছে। এতিয়া চোৱা, কুইণ্টেলটো কিলোগ্ৰামতকৈ ডাঙৰ একক দেই। মনত ৰাখিবা, কুইণ্টেলটো কিলোগ্ৰামতকৈ ডাঙৰ একক। ডাঙৰৰ পৰা যেতিয়া সৰুলৈ আনিম, হয় নহয়?
কুইণ্টেলটো ডাঙৰ কিলোগ্ৰাম সৰু কিলোগ্ৰামলৈ যেতিয়া আনিম তেতিয়াহ'লে কি কৰিব লাগিব নিশ্চয় তোমালোকে গম পাইছা পূৰণ কৰিব লাগিব হয় নাই কিহেৰে পূৰণ কৰিম কুইণ্টল হ'ল সমান 2.5 কিহেৰে পূৰণ কৰিম ইয়াক এতিয়া গম পাব লাগিব কিমান কুইণ্টেলে কিমান কিলোগ্ৰাম অৰ্থাৎ 1 কুইণ্টেলত কিমান কিলোগ্ৰাম থাকে হ'ল এতিয়া এইটো চাৰ্টখনে মুখস্থ হ'ব লাগিব কিলোগ্ৰামৰ পৰা হিচাপ কৰা 2 কিলোগ্ৰামে 1 মিলিগ্ৰাম 2 মিলিগ্ৰামে 1 কুইণ্টেল তাৰ মানে 2 গুণ 100 কিলোগ্ৰামে 1 কুইণ্টেল পাই গ'লো নহয় আমি এতিয়া কিহেৰে পূৰণ কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব কাৰণ কুইণ্টেলটো ডাঙৰ কিলোগ্ৰামটো সৰু এতিয়া কিহত গুচি যাব এইটো কি গ্ৰালৈ গুচি যাব যিহেতু 1 কুইণ্টল সমান 100 কিলোগ্ৰাম এতিয়া পূৰণ কৰি দিয়া পূৰণ কৰোঁতে মই কৈছিলোঁ দশমিকৰ কথা পাহৰি যাবা দেই এতিয়া 25 এগুণ 25 ডাইৰেক্ট পাতা এই দশমিকৰ কথা পাহৰি যাবা দুটা শূন্য আছে দুটা শূন্য পাতি দিয়া হ'ব এতিয়া দশমিকলৈ আহা দশমিক কেইঘৰ আগত আছিলে 1 আগত 1 আগত দশমিক পাতি দিয়া কি গ্ৰাহ হ'ল এতিয়া 250 দশমিক পাইছে শূন্য নবহালে হ'ব দশমিকো নবহাবা কি গ্ৰাহ এইটোৱে উত্তৰটো অংকসমূহ কেনে পাইছা জনাবা দেই যদি ভাল পাইছা ভাল কমেণ্ট কৰিবা আৰু কিবা যদি ভুলো দেখা তেতিয়াহ'লে কমেণ্ট কৰিবা মই নকৰিবা বুলি নকওঁ যে কমেণ্ট কৰিবা বেয়া পালেও বেয়া কমেণ্ট কৰিবা একো নাই মই তেতিয়াহে শুধৰণি কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকে নজনোৱাই তেতিয়াহ'লে মই গমেই নাপাম যে মোৰ ভুল ত্ৰুটি ক'ত থাকি গৈছে গতিকে ফিডবেক দিবলৈ নাপাহৰিবা দেই আৰু যদি সঁচাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই